নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল পুলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মিয়াসকলক খিলঞ্জীয়াৰ মৰ্যাদা দিব লাগে। মিয়াসকল এই দেশৰ ভূমিপুত্ৰ। নৰনাৰায়ণ আৰু চিলাৰৰ প্ৰজা আছিল মিয়াসকল আৰু এইবাৰ খিলঞ্জীয়াৰ মৰ্যাদাৰ দাবীৰে ৰাজপথত মিয়াৰ প্ৰতিবাদ। খিলঞ্জীয়াৰ মৰ্যাদা দিব লাগে মিয়াক। মিয়া এই দেশৰ ভূমিপুত্ৰ। নৰনাৰায়ণ আৰু চিলাৰায়ৰ প্ৰজা আছিল মিয়াসকল। পাকিস্তানৰ পৰা অসমক ৰক্ষা কৰিছে মিয়াই। অসমক অৰ্থনৈতিকভাৱে টনকিয়াল কৰিছে মিয়াই। খিলঞ্জীয়াৰ মৰ্যাদা বিচাৰি সৌদ অসম মিয়া মঞ্চৰ এই প্ৰতিবাদ। মিয়াক সাংবিধানিক অধিকাৰ দিয়া দাবী সৌদ অসম মিয়া মঞ্চৰ। মিয়াই জনগোষ্ঠীৰ মৰ্যাদা পালে আৰু যাব নালাগে ডিটেনশ্যন কেম্পলৈ, এই মন্তব্য কৰে সংগঠনটোৱে। সংগঠনটোৱে লগতে কয় যে ডি ভোটাৰৰ সমস্যাৰ পৰা আঁতৰিব মিয়াসকল। NRCত আমাৰ বহুতৰ নাম সোমোৱা নাই। কোনোৱে আমাক সন্দেহযুক্ত বুলি কয়, আন কোনোৱে আকৌ প্ৰব্ৰজনকাৰী বুলি কয়। আমাক দেখিলে বহুতে আজিও বাংলাদেশী বুলি গালি দিয়ে। এই সকলো সমস্যাৰ সমাধান হ'ব যেতিয়া আমি খিলঞ্জীয়াৰ মৰ্যাদা পাম। আৰু বিগত 23 বছৰে আমি এইভাৱে আন্দোলন কৰি আহিছোঁ। এই মন্তব্য সৌদ অসম মিয়া মঞ্চৰ। আৰু মিয়াসকলক জনজাতিকৰণ তথা খিলঞ্জীয়াৰ দাবীৰে এইবাৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে সৌদ অসম মিয়া মঞ্চই। পৰৱৰ্তী খবৰ, দেশত পুনৰ সংঘটিত হৈছে বিশ্বকপাই যোৱা আন এক ভয়ংকৰ ঘটনা। এইবাৰ এগৰাকী পাখান স্বামীয়ে পত্নীক হত্যা কৰি টুকুৰা টুকুৰ কৰি কাটি প্ৰেছাৰ কুকাৰত সিজালে স্বামীয়ে। আৰু এই ভয়ংকৰ ঘটনা এতিয়া কঁপাই গৈছে দেশৰ লগতে সমগ্ৰ বিশ্ব। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। কলিযুগৰ কুকাণ্ডই ফুলন্তিত কৰিছে মানৱতাক। এইবাৰ পত্নীক হত্যা কৰি পাপী স্বামীৰ বিশ্বকপোৱা জঘন্য কাণ্ড। পত্নীৰ মৃতদেহ কাটি প্ৰেছাৰ কুকাৰত সিজালে স্বামীয়ে। কিমান নিষ্ঠুৰ হ'লে পত্নীৰ সৈতে এনে বিভৎস কাণ্ড কৰিব পাৰে স্বামীয়ে। হায়দৰাবাদত সংঘটিত হৈছে কেতিয়াও নুশুনা এই বিভৎস ঘটনা। গুৰুমূৰ্তি নামৰ ঘাতক স্বামীয়ে প্ৰেছাৰ কুকাৰত সিজালে পত্নীৰ মঙহ। আৰু ইতিমধ্যে ঘাতক স্বামী গুৰুমূৰ্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 16 জানুৱাৰীৰ পৰা সন্ধান নাছিল গুৰুমূৰ্তিৰ পত্নী মাধৱীৰ। মাধৱীৰ পিতৃগৃহৰ অভিযোগৰ ভিত্তিত অভিযান চলাই হতবাক হয় আৰক্ষী। কুকাৰত পত্নীৰ মৃতদেহ সিজাই এটা হ্ৰদত দলিয়াই দিছিল গুৰুমূৰ্তিয়ে। ইফালে ঘাতক গুৰুমূৰ্তি সেনাবাহিনীৰ এগৰাকী প্ৰাক্তন জোৱান বুলি জানিব পৰা গৈছে। আৰু বৰ্তমান তেওঁ DRDOত নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত। কিন্তু হত্যাৰ কাৰণ এতিয়াও স্বীকাৰ কৰা নাই ঘাতক স্বামী গুৰুমূৰ্তিয়ে। মূলতঃ পত্নীক হত্যা কৰি ধৰা নপৰিবলৈকে কুকাৰত সিজাইছিল পত্নীৰ মঙহ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ। প্ৰচণ্ড শীতে কঁপাব সমগ্ৰ ৰাজ্য। অহা 27 জানুৱাৰী পৰ্যন্ত ৰাজ্যত পৰিব প্ৰচণ্ড শীত। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত এই সময়ছোৱাত হ'ব বৰষুণ। আগন্তুক 24 ঘণ্টাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হ'ব ধাৰাসাৰ বৰষুণ। বিজুলী ঢেৰেকনিৰ লগতে ঘন কুঁৱলী আৱৰি ৰাখিব ৰাজ্যৰ আকাশ। এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। ৰাজ্যত সলনি হৈছে বতৰ। প্ৰচণ্ড শীতে কঁপাব সমগ্ৰ ৰাজ্য। 27 জানুৱাৰী পৰ্যন্ত উত্তৰ পূবকে ধৰি অসমত বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰ। আগন্তুক 24 ঘণ্টাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আহিব ধাৰাসাৰ বৰষুণ। ঘন কুঁৱলী আৱৰি ৰাখিব ৰাজ্যৰ আকাশ। ৰাজ্যৰ বহুকেইখন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ য়েলো এলাৰ্ট জাৰি। বিজুলী ঢেৰেকনিৰ লগতে মজলীয়া বৰষুণৰ প্ৰবল সম্ভাৱনা আছে এই সময়ছোৱাত। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কবাণী। সাগৰ পৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ প্ৰভাৱ পৰিব ৰাজ্যত। 27 জানুৱাৰীলৈকে ৰাজ্যত বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। আগন্তুক 5 দিনলৈ ফৰকাল দেখা নাযাব উত্তৰ পূৰ্বাঞ্চলৰ বতৰ, এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক।
আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা আৰু 5 বছৰলৈ বৃদ্ধি কৰিলে নেশ্যনেল হেল্থ মিছন চমুকৈ NHMৰ ম্যাদ। দেশৰ স্বাস্থ্য খণ্ডৰ সবলীকৰণৰ ক্ষেত্ৰত NHMে গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ বাবে ম্যাদ বৃদ্ধিৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটৰ। উল্লেখযোগ্য যে 2021 চনত 5 বছৰৰ বাবে বৃদ্ধি কৰা হৈছিল NHMৰ ম্যাদ আৰু কেবিনেট বৈঠকৰ অন্তত পুনৰ 5 বছৰলৈ NHMৰ ম্যাদ বৃদ্ধিৰ কথা জনালে কেবিনেট মন্ত্ৰী পীযূষ গোয়েলে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনক লৈ গুৱাহাটী হাইকোৰ্টৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। এতিয়া ৰাজ্যৰ সকলো পঞ্চায়ততে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। সকলো বাধা আঁতৰিল। এই সন্দৰ্ভত গুৱাহাটী হাইকোৰ্টৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ। পঞ্চায়ত নিৰ্বাচনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। এতিয়া ৰাজ্যৰ সকলো পঞ্চায়ততে পাতিব পাৰিব নিৰ্বাচন। ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনক লৈ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গুৱাহাটী হাইকোৰ্টৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আদালতৰ বিচৰাধীন 9খন আবেদন সন্দৰ্ভত ন্যায়ালয়ৰ শুনানি। 5খন জিলাৰ 9 পঞ্চায়তত নিৰ্বাচনত থকা স্থগিতাদেশ বাতিল গুৱাহাটী হাইকোৰ্টৰ। পূৰ্বৰ সিদ্ধান্তত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ আৰু 6 ফেব্ৰুৱাৰীত গোচৰটোৰ পুনৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে। নিৰ্বাচনী প্ৰক্ৰিয়াৰ সমান্তৰালভাৱে চলিব বিচাৰ প্ৰক্ৰিয়াও। 9খন লেখ আবেদনৰ ভিত্তিত খণ্ড বিচাৰপীঠৰ এই সিদ্ধান্ত। পৰৱৰ্তী খবৰ, মোবাইল ব্যৱহাৰকাৰীসকল সাৱধান। আপুনি কোনটো চিম ব্যৱহাৰ কৰে? জিঅ', এয়াৰটেল, ভোডাফোন, আইডিয়া, BSNL যিকোনো মুহূৰ্তত বন্ধ হৈ পৰিব পাৰে আপোনাৰ চিম কাৰ্ড। দেশত বলবৎ হৈছে নতুন নিয়ম। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। জিঅ', এয়াৰটেল, ভোডাফোন, আইডিয়া, BSNLৰ গ্ৰাহকৰ বাবে নতুন নিয়ম। যিকোনো মুহূৰ্তত বন্ধ হৈ যাব পাৰে আপোনাৰ চিমখন। জিঅ', এয়াৰটেল, ভোডাফোন, আইডিয়া, BSNLৰ গ্ৰাহকৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। ৰিচাৰ্জ নকৰিলেই বন্ধ হৈ যাব পাৰে আপোনাৰ চিমখন। দুখনকৈ চিম ব্যৱহাৰ কৰা গ্ৰাহকসকলৰ বাবে নতুন নিয়ম ট্ৰায়েল। ৰিচাৰ্জ নকৰিলে 90 দিনলৈহে সক্ৰিয় হৈ থাকিব আপোনাৰ চিম কাৰ্ডখন আৰু 90 দিনৰ পিছত ৰিচাৰ্জ নকৰিলে চিম কাৰ্ড নিষ্ক্ৰিয় হৈ পৰিব। এয়াৰটেল চিম 90 দিনতকৈ অধিক দিন ৰিচাৰ্জ নকৰাকৈ সক্ৰিয় কৰি ৰাখিব পাৰি। তেনে ক্ষেত্ৰত গ্ৰাহকে অতিৰিক্ত 15 দিনৰ ভিতৰত কৰিব লাগিব ৰিচাৰ্জ। 90 দিনৰ ভিতৰত নিম্নতম 49 টকা ৰিচাৰ্জ নকৰিলে বন্ধ হ'ব ভোডাফোন আইডিয়া চিম আৰু ৰিচাৰ্জ নকৰাকৈ 180 দিন সক্ৰিয় হৈ থাকিব BSNLৰ গ্ৰাহকৰ চিম। ৰিচাৰ্জ নকৰিলে নতুন ব্যৱহাৰকাৰীক দিয়া হ'ব আপোনাৰ নম্বৰৰ চিমখন, অৰ্থাৎ আপোনাৰ চিমখন বন্ধ হৈ যাব। গতিকে এই নতুন নিয়মটো জনাটো আপোনাৰ অত্যন্ত দৰকাৰ। পৰৱৰ্তী খবৰ, এইবাৰ কামাখ্যা মন্দিৰত ইডিৰ অভিযান। কামাখ্যা মন্দিৰত প্ৰায় 7.62 কোটি টকাৰ কেলেংকাৰী তথ্য পোহৰলৈ আহিছে। কামাখ্যা দেৱোত্তৰ বৰ্ডৰ হাৱালা কেলেংকাৰী তথ্য পোহৰলৈ আহিছে আৰু এই সন্দৰ্ভত ৰিজু প্ৰসাদ শৰ্মাৰ বাসগৃহত ইডিৰ অভিযান। দেৱোত্তৰ বৰ্ডৰ মুখ্য প্ৰশাসক ৰিজু প্ৰসাদ শৰ্মা। মন্দিৰৰ নামত সামগ্ৰী ক্ৰয়ৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু ইডিয়ে অভিযান চলাই জব্দ কৰিলে প্ৰায় 1.82 কোটি টকাৰ বীমা পলিচি। পৰৱৰ্তী খবৰ, নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ থলুৱা বিৰোধী নীতি। হঠাৎ চাকৰিৰ পৰা অব্যাহতি দিলে 250 জনতকৈ অধিক অসমীয়া যুৱক যুৱতী আৰু লগতে আন 300 যুৱক যুৱতীক চাকৰিৰ পৰা বৰখাস্ত কৰাৰ প্ৰস্তুতি চলাইছে এই বেংকটোৱে। কোনো কাৰণ নোহোৱাকৈয়ে হঠাৎ এই কৰ্মচাৰীসকলক দিয়া হৈছে অব্যাহতি। পৰৱৰ্তী খবৰ, পুনৰ বলিউড তাৰকালৈ হত্যাৰ ভাবুকি। এইবাৰ কমেডিয়ান কপিল শৰ্মা, ৰাজপাল যাদৱ, সুগন্ধা মিশ্ৰ আৰু কোৰিঅ'গ্ৰাফাৰ ৰেমো ডিজুছালৈ প্ৰাণনাশৰ ভাবুকিৰে ইমেইল পঠোৱা হৈছে। পাকিস্তানৰ পৰা আহিছে এই ইমেইল। ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীৰ তদন্ত আৰম্ভ। পৰৱৰ্তী খবৰ,
দেহ কঁপাই যোৱা ৰেল দুৰ্ঘটনাক লৈ পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। চাহ বিক্ৰেতাৰ উৰা বাতৰিৰ বাবেই প্ৰাণ গ'ল 13জনকৈ লোকৰ। পুষ্পক এক্সপ্ৰেছ ৰেলত অগ্নিকাণ্ডৰ ভুৱা বাতৰি দিছিল এগৰাকী চাহ বিক্ৰেতাই আৰু তাৰ পিছতে প্ৰাণৰ মমতাত ৰেলৰ পৰা জঁপিওৱা যাত্ৰীক মহতিয়াইছিল কৰ্ণাটক এক্সপ্ৰেছে। চাহ বিক্ৰেতাৰ উৰা বাতৰিৰ বাবে প্ৰাণ গ'ল 13জনকৈ লোকৰ। পুষ্পক এক্সপ্ৰেছ ৰেলত অগ্নিকাণ্ডৰ ভুৱা বাতৰি দিছিল এগৰাকী চাহ বিক্ৰেতাই আৰু তাৰ পিছতে প্ৰাণৰ মমতাত ৰেলৰ পৰা জঁপিওৱা যাত্ৰীক মহতিয়াইছিল কৰ্ণাটক এক্সপ্ৰেছে। বুধবাৰে মহাৰাষ্ট্ৰৰ জলগাঁৱৰ পাৰাণ্ডা ৰেল ষ্টেচনৰ সমীপত সংঘটিত হৈছিল এই ঘটনা। পুষ্পক এক্সপ্ৰেছত জুই লগা বুলি ওলাইছিল উৰা বাতৰি আৰু এই উৰা বাতৰিৰ পিছতে হোৱা ধোঁৱা লাগিছিল ৰেল যাত্ৰীসকলৰ মাজত। ফলত ৰেলৰ পৰা জাপ মাৰোতে যাত্ৰীক মহতিয়াই নিছিল কৰ্ণাটক এক্সপ্ৰেছে আৰু এই ঘটনাক লৈ মহাৰাষ্ট্ৰত এতিয়াও অব্যাহত আছে শোকৰ ছাঁ। পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰক পুনৰ খুৰদাৰ সমালোচনা বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে বিজেপি চৰকাৰখনে অসমত গোধন বিক্ৰী কৰিব নোৱাৰা কৰিলে আৰু এইবাৰ থলুৱা গাহৰি পালকক ক্ষতি কৰিব বিচাৰিছে এইখন চৰকাৰে। লগতে থাইলেণ্ডৰ কোম্পানীক লৈ গৰজি উঠিল বিধায়ক অখিল গগৈ। বিজেপি চৰকাৰখনে অসমত গৰু বিক্ৰী কৰিব নোৱাৰা কৰিলে। এহাল গৰু বিক্ৰী কৰি কোনোৱে মাক দেউতাকক চিকিৎসা কৰে। গাহৰি আৰু গৰু বিক্ৰী কৰাটো হৈছে অৰ্থনীতিৰ এক প্ৰধান সম্বল আৰু এইবাৰ থাইলেণ্ডৰ কোম্পানীক লৈ গৰজি উঠিল বিধায়ক অখিল গগৈ। এই সকলো সম্বল বিজেপি চৰকাৰে আমাৰ পৰা কাঢ়ি লৈ গ'ল। গাহৰিৰ ব্যৱসায় কৰি থাইলেণ্ডৰ কোম্পানীক ধনী কৰিবলৈ দিয়া নহ'ব। এইবাৰ বিজেপি চৰকাৰখনে গাহৰিৰ ওপৰত হাত দিছে। থলুৱা গাহৰি পালকক ক্ষতি কৰিব বিচাৰিছে এইখন চৰকাৰে। থাইলেণ্ডৰ পৰা গাহৰি আনি অসমত ব্যৱসায় নচলিব বুলি হুংকাৰ বিধায়ক অখিল গগৈ। গাহৰি পালকৰ ওপৰত হাত দিয়া বিজেপিক পৰাস্ত কৰিবই লাগিব। 2026ত সকলোৱে সৰ্বশক্তি প্ৰয়োগ কৰি বিজেপিক হৰুৱাব লাগিব। বহিৰাগত কোম্পানীসমূহক বিজেপি চৰকাৰে সকলো বিক্ৰী কৰিছে। এইদৰে বিজেপি চৰকাৰক খুৰদাৰ সমালোচনা কৰে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ যোগ্যতাক লৈ ডাঙৰ ঘোষণা। এতিয়াৰ পৰা 2টাতকৈ অধিক সন্তান থাকিলেহে নিৰ্বাচন খেলিব পাৰিব প্ৰাৰ্থীসকলে। বিজেপিৰ বিৰুদ্ধে গৈ এই ডাঙৰ ঘোষণা অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নাইডু চৰকাৰৰ। নিৰ্বাচনৰ প্ৰাকখনত প্ৰাৰ্থীৰ যোগ্যতাক লৈ ডাঙৰ ঘোষণা। এতিয়াৰ পৰা নিৰ্বাচন খেলিবলৈ হ'লে প্ৰাৰ্থীৰ থাকিব লাগিব 2টাতকৈ অধিক সন্তান। অন্ধ্ৰপ্ৰদেশৰ পঞ্চায়ত বা স্থানীয় নিকায় নিৰ্বাচনত এই যোগ্যতা অনিবাৰ্য। 2টাতকৈ অধিক সন্তান নাথাকিলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব প্ৰাৰ্থী। বিজেপিক প্ৰত্যাহ্বান জনাই কিংমেকাৰ চন্দ্ৰবাবু নাইডুৰ এই বিশেষ ঘোষণা। অন্ধ্ৰপ্ৰদেশত জনসংখ্যা হ্ৰাসক লৈ উদ্বেগ প্ৰকাশ কৰি নাইডু চৰকাৰৰ এই নতুন নীতি। ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধিৰ বাবে চৰকাৰে প্ৰাৰ্থীৰ যোগ্যতা নিৰ্ধাৰণ কৰিছে। নতুন নীতিত সৰু সুৰা নিৰ্বাচন খেলিবলৈ প্ৰাৰ্থীৰ সন্তান থাকিব লাগিব 2টাতকৈ অধিক। সৰপঞ্চ, পৌৰসভাৰ কাউন্সিলৰ, নিগমৰ অধ্যক্ষ বা মেয়ৰ পদতো প্ৰযোজ্য হ'ব এই নিয়ম। পঞ্চায়তৰ ভিন্ন পদতো প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থীৰ কমেও 3টা সন্তান থাকিব লাগিব। মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে 2024 অক্টোবৰ মাহতো এই সন্দৰ্ভত বিজেপিক প্ৰত্যাহ্বান জনাইছিল আৰু এইবাৰ পুনৰবাৰ তিৰুপতি নৰবৰী পলেত সংবাদমেলত চন্দ্ৰবাবু নাইডুৱে কৰিলে এই একেই ঘোষণা। বিজেপিৰ আমি 2টা আমাৰ 2টা নীতিৰ বিৰুদ্ধে নাইডুৰ অধিক সন্তানৰ পোষকতা।